জুবিন, মই ভবা নাছিলোঁ, কেতিয়াও ভবা নাছিলোঁ ময়ো যে এজন বীৰ পুত্ৰৰ পিতৃ আছিলোঁ। তোৰ কৰ্মবোৰ চাই মাজে মাজে গালি দিছিলোঁ। বৰ খং উঠিছিল মোৰ। কিহৰ বাবে এনেকৈ মানুহবোৰ তোৰ ওচৰলৈ আহি থাকে? তই মন্ত্ৰী নে কোনোবা ডাঙৰ ৰাজনীতিবিদ? কিহৰ বাবে ইমান সহায় তোৰ? আচৰিত হৈছিলোঁ মই তোৰ কৰ্মবোৰ চাই। এতিয়া ভালকৈ উপলব্ধি কৰিছোঁ। তোৰ গীতৰ প্ৰতিটো শব্দই আজি মোকে নহয়, গোটেই অসমীয়াক কন্দুৱাই আছে। জুবিন, নাতি এটা চোৱাৰ বৰ হেঁপাহ আছিল। তোক মাজে মাজে বুজাইছিলোঁ মই, কিন্তু তোৰ এটাই উত্তৰ আছিল, গোটেই অসমীয়া হেনো তোৰ সন্তান। তই মাজে মাজে কৈছিলি যে তোৰ কোনো জাতি নাই, তোৰ কোনো ধৰ্ম নাই। তেতিয়া মোৰ বৰ খং উঠিছিল। কোনোৱে এই কথাক লৈ ঠাট্টাও কৰিছিল। মই তেতিয়া নিৰুপায় আছিলোঁ। কিন্তু আজিহে বুজিলোঁ, তই মানুহ নহয়, জুবিন ৰূপত ভগৱানৰ অংশ হৈ দেখা দিলি। তোৰ মৃত শৰীৰ চাবলৈ আজি প্ৰচণ্ড ৰ'দৰ তলত লাখ লাখ জনতা। বিশ্ব ৰেকৰ্ড হ'ল তোৰ দেহ চোৱা মানুহৰ সংখ্যাৰ। আজি মোৰ উপলব্ধি